नमस्कार, कैसा हर और मन उम्मीद है अच्छा है। मैं संजय और राउत सब मन के हार्दिक स्वागतम जनाती हमिन के और एक नतून वीडियो में। तो जैसा कि राउत सब मन के पता है हमिन के यहाँ DPL या 14 जनवरी से स्टार्ट हो गया है और उटा स्टार्ट हो गया आज प्रथम खेल लगे, ठीक है। और जैसा कि देखे सर पता जब माने कि गेस्ट हैं वो सब भी उपस्थित हो जाए, तो राउत सब मन के सारा जितना भी मेम्बर सब हैं सब जन से राउत सब मन के मिलाब तो हमारे मजे उपस्थित हो जाए, एक गेस्ट उपस्थित हो जाए जे निकी रंगानदी होमस्टिकर जुवन नेता लगे ओकर नाम लगे ऋषिराज हाजरिका, ठीक है। ऋषिराज हाजरिका डांगरिया हमारे माजे उपस्थित है। एक से भी हमिन मन जाने के चेष्टा करबे। सर की कब आज आमार DPL खेलत आज आহি उपस्थित होइছে আপুনি की कब DPL खेলৰ বিষয়ে আজি আপুনি? सबसे प्रथम तो जोहार और আপনার মাধ্যমেৰে আমি যি আজি এই ভোগালী বিহু আছে আজি যিটো উৰুকা আৰু উৰুকা বুলি ক'লে আমাৰ অসমীয়া সমাজত আমাৰ সকলো আমি এটা সম্প্ৰীতিৰ এটা বাৰ্তা আনে আৰু সেই আপোনাৰ জৰিয়তে সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি যিহেতু DPL আৰম্ভ হৈছে আৰু DPL আজি উদ্বোধনী অনুষ্ঠান, এই DPLৰ লগত আমি জড়িত এজ এ গেষ্ট হিচাপে নহয়, এজ এ মই হোষ্ট হিচাপে তেওঁলোকৰ লগত থাকোঁ। আৰু DPLৰ নিচিনা যি অকল খেল আমাৰ বিভিন্ন জেগাত গাঁৱে ভূঞে আৰম্ভ হৈছে, ইয়াৰ পৰা অনুপ্ৰাণিত হৈ এইটো এটা আমাৰ সমাজৰ কাৰণে খুব ভাল কথা। কাৰণ প্ৰতিটো মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে আজিকালি যুৱ প্ৰজন্মই লাহে লাহে মানুহে কয় যে বিপথে পৰিচালিত হৈছে, কিবা হৈছে, কিন্তু যুৱ প্ৰজন্ম একত্ৰিত হৈ যাতে সমাজখন গঢ়াৰো কাম কৰিব পাৰে। আৰু আপোনালোকে দেখিছে যে আজি ক্ৰীড়া কেৱল খেল হৈ থকা নাই। এটা সময়ত আমি খেল বুলি ক'লে ভাবিছিলোঁ যে মাত্ৰ আমি খেল ধেমালি কৰিলোঁ, অকল আমি ধেমালি কৰিলোঁ, এনেকুৱা আছিল। খেল ধেমালি আছিল, এতিয়া খেল হৈছে স্কিল। আজিৰ দেশত খেল এটা আপোনাৰ খেলৰ জৰিয়তে এটা মানে আপোনাৰ প্লেচমেণ্ট হ'ব পাৰে, খেলৰ জৰিয়তে ল'ৰা এজন জড়িত হ'ব পাৰে। আৰু এসময়ত আমি খেলা ধূলা কৰিলে ইমান আমাক গৌৰৱ নকৰিছিল, কিন্তু আজিৰ দেশত আমাৰ মা দেউতাসকলে আমাৰ অভিভাৱকসকলে আমাক গৌৰৱেৰে কয় যে মোৰ ল'ৰাটোৱে ছুইমিং কৰে, মোৰ ল'ৰাটোৱে ভাল ফুটবল খেলে, মোৰ ল'ৰাটোৱে কাবাডী খেলে। তো আজিৰ তাৰিখত ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া খেলো ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰিলে, খেলো ইণ্ডিয়া মুভমেণ্টৰ পাছত আপোনালোকে দেখিবলৈ পাইছে যে অসমত এটা খেলৰ পৰিৱেশ আহিছে আৰু এই ভাৰতবৰ্ষত এটা খেলৰ পৰিৱেশ আহিছে। ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে দেখিছে যে এতিয়া বিভিন্ন ধৰণৰ আপোনাৰ খেল মহাৰণ পাতিছে। আমাৰ প্ৰত্যেকখন গাঁৱে এটা খেল মহাৰণ হৈছে, গাঁৱৰ যিসকল সুপ্ত প্ৰতিভা আছে খেলৰ জৰিয়তে এইবিলাক ওলাই আহিছে। মই আশা ৰাখিছোঁ আহিবলগীয়া সময়ত আমাৰ ৰঙানদীৰ নিচিনা ভিতৰুৱা অঞ্চলসমূহৰ পৰা আমাৰ যি প্ৰতিভাৱান খেলুৱৈসকল আছে এইসকল ওলাই আহিব আৰু এদিন অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ এই ভিতৰুৱা অঞ্চলসমূহ ডিজু হওক, আমাৰ যি বিভিন্ন ধৰণৰ আমাৰ যি চাহ জনগোষ্ঠী আমাৰ যুৱসকল আছে, যুৱতীসকল আছে, ওলাই আহিবলগীয়া সময়ত সমাজখনক সন্মুখৰ পৰা নেতৃত্ব দিব। হয়, जैसा कि राष्ट्रमान सुनेगा सर पाला जन कि हमारे गेस्ट रहा ऋषिराज हाजरिका डांगरिया देव के मंतव्य राष्ट्रमान सुनेगा सर पाला। तो अपनी की भावे जे आमार डिजु अंचल खेलटो जी कईजन खेलुवे आछे तेखतर भविष्यत की कामना करिब? चाওক আজি তাৰিখত আপুনি দেখিছেই যে আমাৰ ডিজুৰ পৰা এতিয়া মই লাহে গম পাইছোঁ ইয়াৰ পৰা খেল চাইছে বহু ল'ৰাই বেলেগ জেগাত খেলিবলৈ গৈছেই। তো আমি আশা ৰাখিম আহিবলগীয়া চাওক আমাৰ এটা অন্তৰ্গাঁথনিৰ প্ৰব্লেম আছে, বহুত আমাৰ প্ৰব্লেম আছে। লিমিটেড চ'ৰ্চ লৈ আমাৰ যি মেহেদি হওক, আমাৰ খাইৰুল দা হওক, তেওঁলোকে বিভিন্ন লিমিটেড চ'ৰ্চতে তেওঁলোকে DPLখন আয়োজন কৰিছে। আমাৰো দায়িত্ব আছে আমি আহিবলগীয়া সময়ত তেওঁলোকক অলপ আমি ছাপোৰ্ট দি এই অঞ্চলসমূহৰ পৰা যাতে ভাল খেলুৱৈসকল ওলাই যাব পাৰে। মোকো আপোনাৰ আগতেই কৈছোঁ যে আমাৰ এই খেলৰ পৰা যাতে ৰিয়ান পৰাগ ওলাব পাৰে, এই খেলৰ পৰা যাতে ভাল খেলুৱৈসকল কুমাৰ ৰঞ্জিত ট্ৰফি খেলিব পৰা। আপোনালোকে দেখিছে যে অসমৰ এতিয়া আপুনি দেখিছে যে যুৱ প্ৰজন্মই নেতৃত্ব দিছে সন্মুখৰ পৰা। আপুনি যদি চাই অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, তো তৰংগ গগৈ ডাঙৰীয়াই আজি বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন জেগালৈ গৈ আমাৰ যুৱসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে কাম কৰিছে। আমি আশা ৰাখিম আগন্তুক সময়ত আমি নিমন্ত্ৰণ জনাম তৰংগ গগৈ ডাঙৰীয়াক, ক্ৰিকেট সন্থাৰ সভাপতি, যে DPLলৈ আহক, DPL আহি চাব। আৰু মই জানো যে এই অঞ্চলত বহু প্ৰতিভাৱান যুৱতী আছে যিসকলক আমি বিভিন্ন ধৰণৰ ক্ৰীড়া ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰিম। আৰু আশা ৰাখিছোঁ আপোনাৰ জৰিয়তেও যিসকল সুপ্ত প্ৰতিভা আছে এই সুপ্ত প্ৰতিভাবোৰ ওলাই আহিবলগীয়া সময়ত সমাজখনক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে কাম কৰক। है जैसा कि राष्ट्रमान सुनेगा सर पाला ऋषिराज हाजरिका डांगरिया देव के मंतव्य और हमिन के जनता कि DPL यानी कि डिजू प्रीमियर लीग में आइकर लगे बहुत धन्यवाद देती ऋषिराज हाजरिका डांगरिया देव के, ठीक है। तो और कई जन भी यहाँ उपस्थित है सबसे हमिन मन जाने के चेष्टा करबे। याजुली के OC सर भी हमारे साथ में उपस्थित है, एक से भी हमिन मन जाने के चेष्टा करबे। सर क्या बोलेगा आज आप यहाँ पे DPL क्रिकेट खेल में उपस्थित हो चुका है, इसके बारे में क्या बोलना चाहेगा? DPL में जो अच्छा इनिशिएटिव है और इससे जो कचरा से जो हीरा निकलता है ना वही निकालेगा डीजू से, हमको बहुत अच्छा लगेगा ऐसे निकालेगा तो। और अच्छा प्लेयर यहाँ से निकलना चाहिए। और IPL में जो खेलता है इसमें IPL में ये डीजू का प्लेयर IPL में हमको खेलने से हम उसमें देखना चाहता है, ऐसे खेलना है। इधर में तो ऐसे अभी छोटा मोटा खेल रहा है, अच्छा यहाँ से खेल कर फाउंडेशन बनाकर IPL में बन जाना चाहिए। IPL में प्लेयर बनने से हम बहुत खुशी होगा। और मैं और एक बात जानना चाहूँगा कि आप हर एक साल यहाँ पे जब DPL होता है आप यहाँ पे उपस्थित होता है, यहाँ पे आता है, तो इस बार आपको यहाँ पे आके कैसा लगा?
ये बार में तो इसीलिए हमको बहुत अच्छा लगा है। ये बार सेकेंड टाइम हम आया है, लेकिन लास्ट ईयर से प्लेयर बहुत पार्टिसिपेंट हुआ है और इसे और हर साल में और बढ़ते जाएंगे और बड़ा होते जाएंगे। হয় যেসান কি রাষ্ট্রমান শুনে গেছে পালা ইয়াজুলিগের ওসি সার্কের মন্তব্য ঠিক হ্যাঁ আর যেমান নাকি কার্যকর্তা হেন সব সবই আমি মান বাতচিত করে গেছে চেষ্টা করবে কমিটির মেম্বার্স মানসো আমি মান বাতচিত করে গেছে। খেলখন এখন বহুত ডাঙৰ খেল আমাৰ ডিজু এই অঞ্চলৰ সকলো বাসিন্দাৰ কাৰণে। আমি এখন খেলক খেল হিচাপে নলৈ আমি উৎসৱ হিচাপে লওঁ, যিহেতু আমি বিহুত পাতোঁ আৰু ইয়াতে আমাৰ আদিবাসী সমাজ আছে, আমাৰ অসমীয়া সমাজ আছে, আমাৰ মুছলিম সমাজ আছে। আমি সকলো সমাজে একত্ৰিত হৈ ইউনাইটেড ফৰ গেমছ বুলি আমাৰ যোনটো স্পিৰিট আছে, আমি সেইটো স্পিৰিটত ইয়াত গেমটো খেলোঁ আৰু সকলোৱে ইউনাইটেড হৈ আমি ইয়াতে থাকোঁ। আৰু এইটো আমাৰ সৌভাগ্য যে আজি আমাৰ DPLটো আমাৰ ৰাজ্যিক পৰ্যায়লৈ আমি নিব পাৰিছোঁ। আমাৰ ৰাজ্যিক পৰ্যায়ৰ নেতাহঁত আহি, আমাৰ ৰাজ্যিক পৰ্যায়ৰ দাদাহঁত আহি পিনে আমাৰ খেলত ইয়াত খেল চাবলৈ পাৰিছে, আমাৰ প্ৰতিভাবিলাকক চিনি পাইছে আৰু আগন্তুক দিনত আশা কৰোঁ যে DPL আৰু আগবাঢ়ি যাওক, ইয়াৰ পৰা বহুত ভাল ভাল ল'ৰা ওলাওক। এই DPLক চাই আমাৰ ইয়াতে বহুতখিনি টুৰ্ণামেণ্ট আৰু আৰম্ভ হৈছে, তেনেকুৱাকৈ আৰু টুৰ্ণামেণ্ট হওক, আৰু খেল হওক, প্ৰত্যেক দিনাই খেলি থাকক আৰু সেইটোৱে আশা কৰোঁ। সিমানটো আশা কৰি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মোক ক'বলগীয়াখিনি ইমানতে। বহুত বহুত ধন্যবাদ দিদি।